আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান? সাৰ্কৰ মুঠ সদস্যৰ সংখ্যা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 8খন। সাৰ্কৰ সৰ্বমুঠ দেশসমূহৰ সংখ্যা হৈছে 8খন। এইকেইখন মনত ৰাখিবা তোমালোকে। আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। এই 8খনেই হৈছে সাৰ্কৰ মুঠ সদস্যৰ সংখ্যা। আমি তাৰপিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন চি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে লতাকটাৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? যি লতাকটাৰণ সেই ৰণ কাৰ দিনত হৈছিল সুধিছে। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনত লতাকটাৰণ সংঘটিত হৈছিল। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে পোংগল ভাৰতৰ কোনখন ৰাজ্যৰ উৎসৱ? কোনখন ৰাজ্যৰ এটি উৎসৱ হৈছে পোংগল? ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন ডি তামিলনাডু। তামিলনাডুৰ এটি উৎসৱ হৈছে পোংগল, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? পবিতৰা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি মৰিগাঁও জিলাত। পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি জনা যায়? এই সমাধিস্থলৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। জৱাহৰলাল নেহৰুৰ সমাধিস্থলক। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন চি শান্তিবন। জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি জনা যায়। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটো। এইটো তোমালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াত দিছে চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰ, মহাত্মা গান্ধী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সৰোজিনী নাইডু। সৰোজিনী নাইডু হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল। আমি তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱাই সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন এ ভাৰতৰ মুখ্য ন্যায়াধীশে। ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? অসম দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2 ডিচেম্বৰ তাৰিখে। 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়। আমি তাৰপিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত সুধিছে ভাৰতৰ। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত খাজুৰাহো মন্দিৰ অৱস্থিত। আমি তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি তামিলনাডু। তামিলনাডুৰ এটি লোকনৃত্য হৈছে ভাৰত নাট্যম। আমি তাৰপিছত আহিছোঁ 13 নম্বৰ কুৱেশ্যনলৈ। আমি সৰ্বমুঠ 40টা কুৱেশ্যন আলোচনা কৰিম। 40টা বা 35টা শেষত গম পাবা। গতিকে সেই শেষত তোমালোকে কমেণ্ট কৰি জনাবা যি 35টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা। আৰু কুৱেশ্যনটো আমি উত্তৰটো কোৱাৰ আগতে তোমালোকে কমেণ্ট কৰি চাবা ইয়াৰ উত্তৰটো কি হয়। আৰু শুদ্ধ শেষত সকলো হিচাপ কৰি 35টাৰ ভিতৰত তোমালোকে 30টা 35টা কিমান পাৰিছা কমেণ্ট কৰি জনাবা। তাৰপিছত আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13টো সুধিছে ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হয়? ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হৈছিল। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2015 চনত। 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন হয় আৰু ইয়াৰ প্ৰধান সভাপতি হৈছে প্ৰধানমন্ত্ৰী। তাৰপিছত আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে।
ৰাইট এনচাৰটো হৈছে অপশ্যন এ মিচিংসকলে পৰাগ উৎসৱটো উদযাপন কৰে আমি তাৰপিছত 15 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 15 নম্বৰ কুৱেশ্যন সুধিছে মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল মিৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি চিহাবুদ্দিন তালিচ মীৰ জুমলাৰ লগত অসমলৈ আহিছিল আমি তাৰপিছৰ 16 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 16 নম্বৰ কুৱেশ্যন সুধিছে জাতিংগা ক'ত অৱস্থিত সুধিছে ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি ডিমা হাছাও জাতিংগা অৱস্থিত আমি তাৰপিছত আহিছোঁ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা কোন যি নিৰ্মল হৃদয় সেই অনাথ আশ্ৰমখনৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাদাৰ টেৰেছাই যি নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল আমি তাৰপিছত আহিছোঁ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি নৰনাৰায়ণ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আৰু প্ৰথম কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিব পাৰে বিশ্বসিংহই আমি তাৰপিছত আহিছোঁ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে ভূটানৰ মুদ্ৰাৰ নাম কি কি বুলি জনা যায় সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি গালট্ৰাম বুলি কোৱা হয় ভূটানৰ মুদ্ৰাক তাৰপিছত আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন ডি দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল চনটো কিমান চন 1951 চন মনত ৰাখিব সকলোৱে আমি তাৰপিছত কুৱেশ্যনটোলৈ আহিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট এটা কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি ইয়াৰ পিছত CAVUB তাৰ ওপৰতো কুৱেশ্যন আনিম আৰু DSSৰ এক্সাম DME এক্সাম হোৱা কথা আছে যিহেতু গতিকে তাৰ ওপৰতো কুৱেশ্যনসমূহ পাই থাকিবা সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা 21 নম্বৰ কুৱেশ্যন সুধিছে সাৰে জাহাঁ সে আচ্ছা গীতটোৰ ৰচক কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা এই গীতটি ৰচনা কৰিছিল তাৰপিছত আহিছোঁ 22 নম্বৰ কুৱেশ্যনলৈ 22টো সুধিছে 2020 অলিম্পিক খেলত বজৰং পুনিয়াই কোনবিধ খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল যি টকিঅ' অলিম্পিক 2020 তাত বজৰং পুনিয়াই কোনবিধ খেলত ব্ৰঞ্জৰ পদক পাইছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন এ মল্লযুঁজত তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল আমি তাৰপিছত আহিছোঁ 23 নম্বৰ কুৱেশ্যনলৈ 23টো সুধিছে টকিঅ' অলিম্পিক 2020ত ভাৰতে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিলে ভাৰতে টকিঅ' অলিম্পিকত কিমানটা পদক পাইছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 7টা সৰ্বমুঠ 7টা পদক পাইছিলে আৰু তাত গোল্ড পাইছিলে এটা সিলভাৰ পাইছিলে 2টা আৰু যি ব্ৰঞ্জৰ পদক পাইছিলে 4টা টোটেল আছিলে 7টা পদক পাইছিলে ভাৰতে আমি তাৰপিছত আহিছোঁ 24 নম্বৰ কুৱেশ্যনলৈ 24টো সুধিছে বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন এ কলকাতাত বিখ্যাত ইডেন গাৰ্ডেনখন অৱস্থিত আমি তাৰপিছত 25 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 25টো সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰপিছত 26 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 26টো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰপিছত আহিছোঁ 27 নম্বৰ কুৱেশ্যনলৈ 27টো সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বুধ গ্ৰহটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ আমি তাৰপিছত আহিছোঁ 28 নম্বৰ কুৱেশ্যনলৈ 28টো সুধিছে
আকবৰনামা কাৰ ৰচনা আকবৰনামা কোনে ৰচনা কৰিছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি আবুল ফজল আবুল ফজলে আকবৰনামাখন ৰচনা কৰিছিল আমি তাৰপিছত 29 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 29টো সুধিছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয় তাৰপিছতে আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যসভাৰ অধ্যক্ষ কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ আমি তাৰপিছত আহিছোঁ 31 নম্বৰ কুৱেশ্যনটোলৈ 31টো সুধিছে কাৰ দিনত গোহাঁই কমলালী নিৰ্মাণ কৰা হৈছিল গোহাঁই কমলালী পথটো কাৰ দিনত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াত দিছে নৰনাৰায়ণ বিশ্বসিংহ নৰকাসুৰ ৰুদ্ৰসিংহ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নৰনাৰায়ণৰ ৰাজত্ব কালত গোহাঁই কমলালী পথটো নিৰ্মাণ কৰা হৈছিল আমি তাৰপিছত আহিছোঁ 31 নম্বৰ কুৱেশ্যনটোলৈ 32টো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন ৰাইট এনচাৰটো হৈছে অপশ্যন এ নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আমি তাৰপিছত আহিছোঁ 33 নম্বৰ কুৱেশ্যনটোলৈ 33টো সুধিছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত সাহাৰা মৰুভূমিখন কোনখন মহাদেশত আছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি আফ্ৰিকা মহাদেশত সাহাৰা মৰুভূমিখন অৱস্থিত তাৰপিছত আহিছোঁ 34 নম্বৰ কুৱেশ্যনটোলৈ 34টো সুধিছে কোন বছৰত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল ৰামছাৰ ক্ষেত্ৰ হিচাপে দীপৰ বিলক কেতিয়া ঘোষণা কৰিছিল চনটো হৈছে অপশ্যন ডি 2002 চনত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল তাৰপিছত আহিছোঁ আজিৰ 35 নম্বৰ কুৱেশ্যনটোলৈ 35টো সুধিছে খেৰাই উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে খেৰাই উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে ৰাইট এনচাৰটো হৈছে অপশ্যন বি বড়োসকলে খেৰাই উৎসৱটো উদযাপন কৰে এইকেইটাই আছিল আজিৰ কুৱেশ্যন যি আমি 35টা কুৱেশ্যন আলোচনা কৰিলোঁ 35টাৰ ভিতৰত তোমালোকে কিমানটা উত্তৰ দিব পাৰিছা সকলোৱে কমেণ্ট কৰি জনাবা ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে ইয়াৰ PDFটো পাব বিচাৰা ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাত জইন হৈ ল'বা অথবা আমাৰ হোৱাটছআপ গ্ৰুপৰো লিংক দিয়া আছে তাত জইন হৈ ল'লে যিকোনো এটাত তোমালোকে PDF সমূহ পাই যাবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ